স্বাধীনতাৰ অমৃতকাল চলি থকাৰ সময়তে এডাল বাঁহৰ সাঁকোৱে সাৰথি মানকাছাৰৰ ফৰিদপুৰ গাঁওবাসীৰ এডাল বাঁহৰ সাঁকোৰে দৈনিক পাৰাপাৰ ২ শতাধিক পৰিয়ালৰ কালু নদীৰ ওপৰেৰে বিপদসংকুলভাৱে বছৰ বছৰ ধৰি যাতায়াত কৰি আহিছে গাঁওখনৰ লোকসকলে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ৰাস্তা ঘাট দলং নিৰ্মাণৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা অভিলাষী আঁচনিয়ে অঞ্চলটো ঢুকি নোপোৱাত সৃষ্টি হৈছে ক্ষোভৰ সেই স্থানৰ পৰা অধিক দেখুৱাব আমাৰ সাংবাদিক হবিবুল ইছলামে। মই উপস্থিত আছো মানকাছাৰ সমষ্টিৰ ভুৰাকাটা গাঁও পঞ্চায়তৰ ফৰিদপুৰ গাঁৱত আৰু গাঁওখনত দেখা গৈছে যাতায়াতৰ এক নগ্ন ছবি কাৰণ এখন সাঁকোই হৈছে গাঁওখনৰ একমাত্ৰ ভৰসা য'ত ২ শতাধিক পৰিয়ালে বসবাস কৰিছে সেই গাঁওখনত কিন্তু আজিলৈকে যাতায়াতৰ নাই কোনো সুব্যৱস্থা এই এক দৃশ্য দেখুৱাইছোঁ এনেদৰে পাৰাপাৰ কৰিছে যি সাঁকো সেই সাঁকোৰ ওপৰেৰে দেখা গৈছে প্ৰতিদিনে এনেদৰে পাৰাপাৰ কৰিবলগীয়া হৈছে মৰণক শৰণ দি দেখা গৈছে এনেদৰে প্ৰতিদিনে স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে হওক বা বৃদ্ধাৰ পৰা শিশুলৈকে কিন্তু এই সাঁকোৰে পাৰাপাৰ কৰিবলগীয়া হৈছে কাৰণ একমাত্ৰ পথ যি পথ এই ফৰিদপুৰ গাঁৱৰ পৰা ভুৰাকাটা সংযোগী পথ সেই পথৰ মাজত যি কালো নদী সেই কালো নদীয়ে কাল হৈ পৰিছে এই গাঁওখনৰ কাৰণে কাৰণ বাৰিষা কালত হয় ভয়ংকৰ গৰাখহনীয়া তাৰপিছত যাতায়াতৰ ক্ষেত্ৰতো দেখা গৈছে এই সাঁকোৱে কিন্তু দেখা গৈছে এই গাঁওখনৰ বাবে এক অভিশাপ হৈ পৰিছে নিৰ্বাচন আহে নিৰ্বাচনৰ সময়ত নেতাসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও পৰৱৰ্তী সময়ত কিন্তু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হয় সকলো সময়ত ইয়াত স্থানীয় ৰাইজ আছে আমি কথা পাতিম যেহেতু দেখা গৈছে আপোনালোকে এখন সাঁকোৰে পাৰাপাৰ কৰে কেনেকুৱা অসুবিধা হয় বা কি অসুবিধা আছে আপোনালোকৰ আমাৰ বহুত অসুবিধা হয় বহুত অসুবিধা কাৰণ এই যেতিয়া এই মোৰ এইটোই মূল পথ কিন্তু এইটোই মূল পথ আপোনালোকৰ গাঁওখনৰ মানে আপোনালোকৰ গাঁওখনৰ এইখনেই মূল পথ আমাৰ গাঁওখনৰ এইখনেই মূল পথ ৩৫০ মান মানুহ আছে আৰু ২০০ মান ঘৰ আছে ইয়াতে আমাৰ